নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ শিক্ষা সম্পৰ্কীয় আপডেট। যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবিছিল যে CUET UG 2026 আবেদন প্ৰক্ৰিয়া ইতিমধ্যে শেষ হৈ গৈছে, তেওঁলোকৰ বাবে আহিছে এটা ডাঙৰ সুখবৰ। কাৰণ CUET UG 2026 অনলাইন এপ্লিকেশ্যন উইণ্ড' পুনৰ মুকলি কৰা হৈছে। প্ৰাৰ্থীসকলৰ অনুৰোধ আৰু ৰিপ্ৰেজেণ্টেশ্যনৰ ভিত্তিত এই পৰীক্ষাটো আয়োজন কৰে আৰু এই পৰীক্ষাৰ জৰিয়তে দেশৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটি আৰু অংশগ্ৰহণ কৰা বিভিন্ন বিশ্ববিদ্যালয়সমূহত আণ্ডাৰ গ্ৰেজুৱেট এডমিশ্যন দিয়া হয়। যিসকল শিক্ষাৰ্থীয়ে আগতে সময়মতে আবেদন কৰিব নোৱাৰিলে তেওঁলোকৰ বাবে এইটো এটা সুবৰ্ণ সুযোগ। এতিয়া আপুনি কি কৰিব লাগিব? প্ৰথমে আপোনালোকে স্ক্ৰীনত লগাই দিছোঁ আমাৰ ডেছবৰ্ডত অফিচিয়েল ৱেবছাইটত cart.nta.nic.in ভিজিট কৰিব লাগিব আৰু পিছত নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, অথবা আগতে যদি কৰা থাকে লগ ইন কৰি নিজৰ পাৰ্চনেল আৰু একাডেমিক তথ্যসমূহ সতৰ্কভাৱে পূৰণ কৰিব লাগিব। তাত ফটো, ছিগনেচাৰ বা যিখিনি ফৰ্মেটত দিয়া থাকিব সেইখিনি ৰেকৰ্ডছ বা ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব আৰু এপ্লিকেশ্যন ফিজ ছাবমিট কৰি পে'মেণ্ট কৰি নিশ্চিত কৰিব লাগিব যে আপোনালোকে এপ্লাই কৰা সম্পূৰ্ণ হৈছে। সফল হোৱাৰ পিছত ফাইনেল ছাবমিট কৰাৰ লগতে সকলো তথ্য এবাৰ ভালদৰে চাব লাগে আৰু মনত ৰাখিব, ভুল তথ্য যদি আপোনালোকে ফৰ্মত দিয়ে তেনেতে ৰিজেক্ট হ'ব পাৰে আৰু সময় সীমিত থাকিব পাৰে। সেয়েহে একেবাৰে দেৰি নকৰি বন্ধুসকল এটা সঠিক সিদ্ধান্ত আপোনালোকৰ ভৱিষ্যত সলনি কৰিব পাৰে। যদি আপুনি এখন ভাল গভৰ্ণমেণ্ট ইউনিভাৰ্চিটিত এডমিশ্যন বিচাৰে তেনেতে CUET আপোনাৰ বাবে এটা ডাঙৰ প্লেটফৰ্ম। ই গুৰুত্বপূৰ্ণ আপডেটটো আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰক যাতে তেওঁলোকে ইনফৰমেশ্যনটো জানিব পাৰে। আৰু স্ক্ৰীনত আপোনালোকক লগাই দিছোঁ মাননীয় শিক্ষামন্ত্ৰী মহোদয়, সেইটো তেওঁৰ ফেচবুকত পোষ্ট কৰিছিলে আৰু তেওঁ তাতে সেই যিখন টেম্পলেট তাতে তেওঁ আপলোড কৰিছিলে তাতে লাষ্ট ডেটটো দিয়া আছে, সেইটো আপোনালোকক স্ক্ৰীনত দেখুৱাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে বুজি পাইছে। গতিকে এই ইনফৰমেশ্যনটো যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি দিয়ক যাতে লাষ্ট ডেটৰ আগত তেওঁলোকে এপ্লাই কৰিব পাৰে। ইনফৰমেশ্যনটো কেনেকৈ লাগিছে আমাক জনাব ভিডিঅ'ৰ তলত কমেণ্ট কৰি।